Hello everyone. আজি মই তোমালোকৰ ষ্টাৰ্ট কৰিব ওলাইছোঁ ক্লাছ 11ৰ সেট থিওৰি চেপ্টাৰটোৰ এক্সাম্পলখিনি। ইয়াৰ আগৰ ভিডিঅ'টোত আমি চাইছিলোঁ সেটছৰ ইন্ট্ৰডাকশ্যন পাৰ্ট 2। আজি এক্সাৰসাইজ 1.1ৰ এক্সাম্পলখিনি চাওঁ আহা। এক্সাম্পল নাম্বাৰ ফাৰ্ষ্ট কি দিয়া আছে চোৱা। Write the solution set of equation x square plus x minus 2 equal to 0 in roster form. এটো আমাক কি ফৰ্মত লিখিব দিছে? roster ফৰ্মত। আমি জানো যে এটো কি হয় quadratic equation। quadratic equationৰ আমাৰ কি আহিব? দুটা সলিউশন দুটা কি আহিব? roots আহিব। সো আমি quadratic equationটো ইয়াত সলভ কৰি লও। হল x square plus x minus 2 equal to 0. 2 টোক আমি ফেক্টৰাইজ কৰিলে কি হ'ব? 2 minus 1 কৰিলে আমি 1 পাই যাম ইয়াত। So x square plus 2 minus 1 whole x minus 2 equal to 0. Next কি হ'ব? x square plus twice x minus x minus 2 equal to 0. x square plus 2x ৰ পৰা কি কমন ল'ব পাৰিম? x কমন ল'লে কি থাকিব? x plus 2 minus x minus 2 পৰা কি কমন আহিব? minus 1 কি থাকিব? x plus 2 ইহ দুটাৰ পৰা কি কমন আহিব? x plus 2 আৰু ইয়াত হৈ যাব x minus 1 equal to 0. So x ৰ ভ্যালু এটা কি পাম আমি? x plus 2 equal to 0 or x minus 1 equal to 0. So x ৰ ভ্যালু এটা আহিব minus 2 or এটা আহিব 1. So সেটটো আমি কি লিখিব পাৰিম? So সেটটো যদি আমি a বুলি ৰিপ্ৰেজেন্ট কৰিলো যেহেতু আমাক ইয়াতে কৈ দিয়া নাই সো নিজৰ মতে লৈছো। So a বুলি লিখো যেতি আমাৰ কি লিখিব পাৰিম? -2, 1 or a equal to আমি 1, -2 লিখিব পাৰো। কিয় লিখিব পাৰো? অলপ আগত মই কৈছিলো order of a element does not matter. অৰ্ডাৰটো আমাৰ 1 আগত লিখা -2 আগত লিখা অৰ্ডাৰৰ কোনো ধৰণৰ মেটাৰ নকৰে। সো লিখাৰ আগত অলপ ভালৰে লিখি লবা এনেকে। The solution of given equation can be written in roster form as -2, 1. Okay, next example to চাও আহা। এতিয়া next example to চাও। Write the set x such that x is a positive integer and x square less than 40 in the roster form. কি দিছে আমাক? x such that x is a positive integer. কি বুলি কৈছে? positive integer and x square less than 40. এতিয়া positive integer আমাৰ কোন বিলাক হয়? integer বুলি ক'লে আমি কোন বিলাক জানো? -1 +1 -2 +2 এইবিলাক আনকি 0 টো জানো। সো পজিটিভ ইন্টিজাৰ বুলি ক'লে আমাৰ কি নহব? এই মাইনাস খিনি নহব। সো কি হ'ব? 1 2 3 4 এইখিনি হ'ব। তাৰ পাছত কন্ডিশন কি দিছে? x square less than 40. x square less than 40. এতিয়া আহা চাও আমাৰ 1 square equal to কি হ'ব? 1. 2 square equal to কি হ'ব? 4. 3 square equal to কি হ'ব? 9. 4 square equal to কি হ'ব? 16. 5 square equal to কি হ'ব? 25. 6 square কি হ'ব? 36. 7 square হ'ব 49. ৰবা এখানে ৰখি দিয়া। আমাক কি কৈছে? 40 কৈ x square ৰ ভ্যালু কি হ'ব লাগিব কৈছে? সৰু হ'ব লাগিব কৈছে। এটো আমি কি পালো? 49. সো ইয়ালে নহব। এতিয়া আকৌ তোমালোকৰ মনলৈ আহিব স্কয়াৰ নাম্বাৰ কেইটা হ'ব? স্কয়াৰ কৰি পোৱা ৰিজাল্ট কেইটা হ'ব? নে আমি কাক স্কয়াৰ কৰিছো সেই নাম্বাৰ কেইটা হ'ব? কি কৈছে? পজিটিভ ইন্টিজাৰ x such that x is a positive integer. x is a positive integer. x বিলাক কোন বিলাক হল? পজিটিভ ইন্টিজাৰ এই কেইটা হল। আকৌ ইহতৰ ভ্যালুটো কি হ'ব বুলি কৈছে? x square less than 40 মানে আমাক কোনখিনি লিখিব দিছে? x কেইটা লিখিব দিছে। x square ৰ ভ্যালুটো হয় যে 40 কে সৰু হ'ব লাগিব সেই ক্ৰাইটেৰিয়াটো কৈছে, কন্ডিশনটো কৈছে। কিন্তু আমাৰ
ভ্যালুটো কি হ'ব x যিকেইটা হয় x কোন কেইটা হ'ব এইকেইটা কি হলে হ'ব 1 2 3 4 5 6 হলে সো হাইটা লিখো they require number are 1 2 3 4 5 6 can be written in roster from as কাৰণ আমাক কুৱেশ্যনটোত ক'ত লিখিব দিছে roster ফৰ্মত লিখিব দিছে আৰু এইটো কি ফৰ্মেটত দিছে আমাৰ set builder ফৰ্মত 1 2 3 4 5 6 এইটো তোমালোকৰ এনসাৰ নেক্সট আহা চাও আমি এক্সাম্পল কি কৈছে কুৱেশ্যনটো write the set a equal to 1 4 9 16 25 in set builder form আমাক কি দি দিছে টেবুলাৰ ফৰ্মত দি দিছে আমাক কি ফৰ্মত লিখিব দিছে set builder form আগৰ কুৱেশ্যনটোৰ হৈতে পাই একে আগৰ কুৱেশ্যনটোত খালি ধৰি দিছিলে যে x স্কয়াৰ টো কি হ'ব less than 40 হ'ব আৰু ইয়াত কি কৈছে ইনফাইনাইট বুলি কৈছে ধৰা 1 4 9 16 45 25 up to infinity লৈ গৈ আছে সো এতিয়া আমি কেনেকৈ লিখিব পাৰিম given set a কি হ'ব x such that x আমি set builder ফৰ্মত কেনেকৈ লিখো x such that x is a square of positive integer হল or কেনেকৈ লিখিব পাৰিম next set a x such that x is a square of natural number এবলা কি হয় মানে natural number হয় আৰু আমাৰ এই নাম্বাৰ কেইটা কি ক'ব পাৰো পজিটিভ ইন্টিজাৰ বুলিও ক'ব পাৰো বা আমি এনেকেও লিখিব পাৰো set a x belongs to x equal to n square where n belongs to n natural number অলপ আগত মই এটা নোটস কৰিছিলো মনত আছে নে এইটো চোৱা set builder ফৰ্মৰ পৰা আমি only an unique বা singular roster form বনাব পাৰো but roster ফৰ্মৰ পৰা multiple time আমি কি বনাব পাৰো set builder বনাব পাৰো এই কুৱেশ্যনটোতে হৈছে নে এইটো আমাৰ কি আছিল roster form তাৰ পৰা আমি কি হৈছে চোৱাচোন আমি কি পাইছো তিনিটা ধৰণৰ set builder form বনাব পাৰিছো কিন্তু আগৰটো কি আছিল set builder form আছিল আগৰ এক্সাম্পলটো আমাৰ কি আছিল এটো আমাৰ set builder ফৰ্মত দিয়া আছিল তাৰ পৰা আমি roster ফৰ্মত কি বনাব পাৰিছো এটা সেট হে বনাব পাৰিছো সো এই নোটটো এতিয়া ধৰিব পাৰিছানে set builder ফৰ্মৰ পৰা কি হয় ইউনিক বা সিঙ্গল roster ফৰ্ম হয় আৰু roster ফৰ্মৰ পৰা মাল্টিপল টাইম কি হয় মাল্টিপল set builder ফৰ্ম বনাব পাৰা এডুকেশনতে এই এক্সাম্পল নম্বৰ 3 টো এই বস্তুটো ধৰিব পাৰি এতিয়া হা এক্সাম্পল নম্বৰ 4 এক্সাম্পলটোত কি কৈছে চোৱা write the set 1 by 2 2 by 3 3 by 4 4 by 5 5 by 6 6 by 7 in the set builder form এতিয়া আমাক এটো roster ফৰ্মত দিয়া আছে এটো roster ফৰ্মত দিয়া আছে আমাক কি ফৰ্মত লিখিব দিছে set builder ফৰ্মত লিখিব দিছে এতিয়া যদি ভালদৰে মন কৰা চাবা ইয়াত 1 আছিল নেক্সট 2 আকৌ ওপৰত 2 আছে 3 মানে তলত 1 1 বেছি হৈ যায় আছে ইয়াত 3 আছিল ইয়াত 4 আছিল ইয়াত 5 ইয়াত 5 আছিল 6 6 আছে 7 সো তলৰ ডিনোমিনেটৰ কেটাত 1 1 বেছি হৈ গৈ আছে সো আমি এটো লিখিব পাৰোনে n
divided by n plus 1. So এতিয়া কেনেকৈ লিখিম আহা suppose set টোৰ নাম দি ললো a square bracket দিলো sorry curly bracket দিলো x such that x equal to n divided by n plus 1 comma where n is a natural number. N 1 less than equal to n less than equal to 6. এইটোৱে হৈ যাব আমাৰ set builder form. এইটোৱে answer. কিয় 1 less than equal to n less than equal to 6 দিলো. এতিয়া n টো কৰ পৰা start হৈছে যদি আমি এইটো structure লৈছো তেতিয়াহলে n টো কৰ পৰা start হৈছে 1 ৰ পৰা তাৰপাছত n plus 1 শেষ কত হৈছে 6 ত 7 যদি লব লাগিছিল তেতিয়াহলে আকৌ ইয়াত 7 হল 7 plus 1 তলত আমি 7 plus 1 লিখিলে তলত আমাৰ কি থাকিব লাগিছিল 8 থাকিব লাগিছিল সো আমাৰ ইয়াত কি আছে তলত 7 সো লাস্ট নাম্বাৰ লাস্ট n কোনটো হ'ব 6 টো সেইকাৰণে less than equal to কি লৈছো 6 এতিয়া ধৰিব পাৰিছানে set builder ফৰ্মত বনাব লাগিলে কি হয় প্ৰথমতে আমি let the number x টো এটা নাম্বাৰ হিচাপত ধৰি ল'ব লাগিব হল তাৰ পাছত ডেসক্ৰিপচন দিব লাগিব বস্তুটো কেনেকুৱা ধৰণে আছে ডেসক্ৰিপচন তাৰ পাছত নেক্সট দিব লাগিব কোড বিলং কৰি আছে n টো কোড বিলং কৰি আছে নেচাৰেল নাম্বাৰ হৈছে belongs to আৰু লাষ্টত এটো আমাৰ কি হৈ যাব কন্ডিশন কোনটো কন্ডিশনত belongs কৰি আছে নেচাৰেল নাম্বাৰ খিনি কি ডেসক্ৰিপচনত এইটোৱে आंसर বুজি পাইছানে যদি বুজি পাইছা এটা কমেন্ট কৰি দিবা লাইক কৰি দিবা ভিডিওটো সাবস্ক্ৰাইব কৰি দিবা চেনেলটো নেক্সট লাষ্ট এক্সাম্পল টো চাও আহা এক্সাম্পল নাম্বাৰ 5 আহা এটা এক্সাম্পল নাম্বাৰ 5 টো কৰো কি দিছে চোৱা match each of the set on the left described in the roster form write the same set on the right described in the set builder form এতিয়া এটো সাইডত তোমালোকৰ roster form দিয়া আছে এটো সাইডত set builder form দিয়া আছে এতিয়া এটো সাইডৰ পৰা এটো সাইডলে কোনটো set আমাৰ কানেক্ট হয় হেমতে ম্যাচ কৰিব দিছে আহা প্ৰথম আমি এই set builder form কেটাৰ পৰা roster formলে নিলো কি দিছে x such that x is a positive integer is and is described or sorry and is a divisor of 18 so কি হ'ব set builder form or পৰা আমি roster formula লিখিব লাগিলে 1 2 3 6 9 18 18 to positive integer আটাইকেইটা কি হ'ব positive integer এতিয়া এই 18 to 18 or divisor হ'ব লাগিব x2 কি আছে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 6 হ'ব পাৰে 9 হ'ব পাৰে 18 হ'ব পাৰে 18 1 এৰ ডিভাইড যায় 2 ৰেও যায় 3 ৰেও যায় 6 ৰেও যায় 9 ৰেও যায় হল নেক্সট to চোৱা নেক্সট কি দিছে x square minus 9 এটো আমি কেনেকৈ বনাব পাৰো b x square minus 9 equal to 0 so কি লিখিব পাৰো x square minus 3 square equal to 0 x plus 3 a square minus ইয়াৰ পৰা কি বনাব পাৰো আমি x a square minus b square formula a plus b and a minus b so x plus 3 x minus 3 equal to 0 so x or value eta ki pam x plus 3 equal to 0 or x minus 3 equal to 0 likhile x or value eta minus 3 pam or x or value eta ki pam plus 3 pam so eto set ami ki likhibo parim minus 3 3 yat ami ki likhibo parim roster format likhile minus 3 3 hol tar pasartot ki dise swa x such that x is an integer and x plus 1 equal to 1 so x or value ki hobo x plus 1
equal to 1 হলে x equal to 1 minus 1 so 0 so এই সেটটো কি হ'ব 0 next কি দিছে x as that x is a letter of the word principal so এটো আমি কেনেকৈ লিখো p r i n c a l এতিয়া এফালেও ৰেজিষ্টাৰ ফৰ্মত উলিয়াই ললো আমি এফালেও আমাৰ ৰেজিষ্টাৰ ফৰ্মত আছে সো ইয়াৰ পৰা আমাৰ মেটচ কৰিব সুবিধা হ'ব এতিয়া এই সেটটো কাৰ লগত মেটচ হ'ব সেট বিল্ডাৰ ফৰ্মৰ x as that x is a letter of word principal এটোৰ লগত হৈ গল নেক্সট সেট 0 কোনটোত হৈছে এটো সেট বিল্ডাৰ ফৰ্মৰ x as that x is an integer and x plus 1 equal to 0 so etu কাৰ লগত হ'ব ইয়াতে next 1 2 3 6 9 18 etu কাৰ লগত হ'ব x as that x is a positive integer and is a divisor of 18 সদায় সেট বিল্ডাৰ ফৰ্মত থাকিলে হেতু আমি roster ফৰ্মলে আনি লব লাগে সেটটো তেতিয়া হলে আমাৰ সলিউশন কৰাত কি হয় সুবিধা হয় নেক্সট লাস্ট কোনটো হ'ব b2 set 3 3 কি হ'ব x as that x is an integer and x square minus 9 equal to 0 এটো আমি কেনেকৈ সলভ কৰি দেখিছে নহয় লাস্ট কি হ'ব এটো আজিলে আহিছো যদি ভিডিওটো চাই ভাল পাইছা তেতিয়াহলে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিবা নেক্সট তোমালোকৰ চেপ্টাৰ সেটৰ এক্সাৰসাইজ 1.1 লৈ আহিম